জীৱজগতৰ 5খন ৰাজ্যৰ কথা জানিলোঁ। তথাপি মই এই 5খন ৰাজ্যৰ কথা আকৌ মনত পেলাই দিছোঁ। হোৱাইটেকাৰে সমগ্ৰ জীৱজগতক 5খন ৰাজ্যত বিভক্ত কৰিছিল। ইয়াৰে প্ৰকোষকেন্দ্ৰীয় কোষযুক্ত নিম্ন স্তৰৰ জীৱসমূহক লৈ মনেৰা, নিম্ন স্তৰৰ অথচ সংকোষকেন্দ্ৰীয় এককোষী জীৱসমূহক লৈ প্ৰতিষ্ঠা, সংকোষকেন্দ্ৰীয় আৰু মৃতজীৱী হিচাপে পুষ্টি লাভ কৰা জীৱসমূহক লৈ ভেঁকুৰ ৰাজ্য, কোষবেৰহীন সংকোষকেন্দ্ৰীয় আৰু পৰপোষী হিচাপে পুষ্টি লাভ কৰা জীৱসমূহক লৈ প্ৰাণী ৰাজ্য, কোষবেৰযুক্ত আৰু স্বপোষী হিচাপে পৰিপুষ্টি লাভ কৰা জীৱসমূহক লৈ উদ্ভিদ ৰাজ্য হিচাপে বিভক্ত কৰিছে। এইবাৰ আমি উদ্ভিদ ৰাজ্যত সোমাম। উদ্ভিদ ৰাজ্যত এইবোৰ উদ্ভিদ দেখিছেনে? এইবোৰ সমাংগদেহী উদ্ভিদ। এই উদ্ভিদসমূহক সাধাৰণতে শেলাই বুলি কওঁ। শেলাই নেদেখা কোনো মানুহ নাই। এই উদ্ভিদবোৰ প্ৰধানকৈ জলজ। এইডাল শেলাই দেখিছে? এইডাল হৰ্নবিল শেলাই বা স্পাইৰগৈৰা। ইয়াৰ ডাল, পাত, শিপা আদি দেখিছেনে? সেইবাবে এই শ্ৰেণীৰ উদ্ভিদসমূহক সমাংগদেহী উদ্ভিদ বুলি কোৱা হয়। অৰ্থাৎ ইহঁতৰ ডাল, পাত, শিপা একো চিনভিন নাই। এইডাল ইউলোথ্ৰিক্স। চাওক, ইয়াৰ পিছতে আমি উদ্ভিদ ৰাজ্যৰ মছজাতীয় উদ্ভিদৰ মাজত সোমাম। এই উদ্ভিদখিনিক উভচৰ উদ্ভিদ বুলি আখ্যা দিয়া হয়। বহুতে ইহঁতক মাটি শেলাই বুলিও কয়। এয়া চাওক, শিলৰ ওপৰত কেনেদৰে দলিচা পাৰি থোৱাৰ দৰে ইহঁত পৰি আছে। পুৰণা ইটা, ইটাৰ দেৱাল আদিত সেউজীয়া সৰু সৰু উদ্ভিদৰ যি চামনি পৰে, সেয়াই মছবৰ্গ উদ্ভিদ। এই শ্ৰেণীৰ ফিউনেৰিয়া নামৰ উদ্ভিদজোপা চাওক। ইয়াত ডাল, পাত আদি নাথাকে, কিন্তু ডাল, পাত, শিপাৰ নিচিনা অংগ থাকে। গতিকে ইহঁতক শেলাইতকৈ কিছু উন্নত নহয়নে? অৱশ্যে পানী আৰু খনিজ দ্ৰব্য দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰিবলৈ ইহঁতৰ দেহত বিশেষ কলা নাথাকে। এইজোপা মাৰ্কিনচিয়া। ইও মছবৰ্গ উদ্ভিদৰ অন্তৰ্গত এবিধ উদ্ভিদ। এইবাৰ আহোঁ ঢেকীয়াজাতীয় উদ্ভিদৰ মাজলৈ। আমি সকলোৱে ঢেকীয়া দেখিছোঁ। ঢেকীয়াৰ আগ এমুঠা পাকঘৰৰ কাৰণে ৰান্ধনিৰ মহা সম্পদ স্বৰূপ। ঢেকীয়া গছজোপালৈ মন কৰকচোন। ইহঁতৰ দেহটো শিপা, কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংগত বিভক্ত। দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পানী বা খনিজ দ্ৰব্য পৰিবহণৰ বাবে ইহঁতৰ দেহৰ ভিতৰত এবিধ বিশেষ কলা থাকে। এইবাৰ আহোঁ নগ্নবীজী উদ্ভিদৰ মাজলৈ। নগ্ন মানে আৱৰণহীন বা অনাবৃত, বীজ মানে গুটি। গতিকে এই শ্ৰেণীৰ উদ্ভিদৰ বীজ বা গুটি কোনো আৱৰণৰ মাজত নাথাকে। একে আষাৰে ইহঁতৰ ফল সৃষ্টি নহয়। এই শ্ৰেণীৰ উদ্ভিদ বহুবৰ্ষজীৱী, চিৰসেউজ আৰু কাঠযুক্ত। আমাৰ অসমত এই শ্ৰেণীৰ উদ্ভিদবোৰ বেছিকৈ পোৱা নাযায়। কিছুমানৰ বাগিচাত চাইকাছ নামৰ গছ থাকে। ই নগ্নবীজী উদ্ভিদ। শ্বিলঙলৈ গ'লে শাৰী শাৰী পাইন গছ বা সৰল গছ দেখিবলৈ পায়। এইবোৰেই নগ্নজীৱী। এইবাৰ আহোঁ গুপ্তবীজীৰ মাজলৈ। আচলতে আমি গুপ্তজীৱী উদ্ভিদৰ মাজতে থাকোঁ। আমাৰ চাৰিওফালে চকু ফুৰালে যিবোৰ গছ-গছনি দেখা পাওঁ, সেই সকলোবোৰেই গুপ্তবীজী। অৰ্থাৎ ইহঁতৰ ফলৰ সৃষ্টি হয় আৰু ফলৰ মাজত গুটি সোমাই থাকে। সেয়ে ইহঁত গুপ্তবীজী। ইহঁতক সপুষ্পক উদ্ভিদ বুলিও কোৱা হয়। গুটি এটাৰ বাকলিখন গুচাই দিলে ভ্ৰূণটো পোৱা যায়। ভ্ৰূণটোত বীজপত্ৰ থাকে। বুটমাহ তিয়াই থৈ বাকলিখন গুচাই দিলে গুটিটো দুভাগত বিভক্ত হৈ নাযায়নে? এই দুভাগেই বুটৰ বীজপত্ৰ। দুখন বীজপত্ৰ থকাৰ বাবে ইহঁতক দ্বিবীজপত্ৰী উদ্ভিদ বোলে। তামোল, নাৰিকল, ধান ইহঁতৰ বীজপত্ৰ এখন। ইহঁত একবীজপত্ৰী। আমি ইমানপুৰে উদ্ভিদ ৰাজ্যৰ বিভিন্ন শ্ৰেণীসমূহ দেখিলোঁ। বিভিন্ন শ্ৰেণীসমূহৰ
আমি বৈশিষ্ট্যসমূহ দেখিলোঁ আৰু আমি উদাহৰণসমূহো দেখিলোঁ। কিন্তু খুব ভালদৰে মন কৰিলে দেখা যাব যে এই শ্ৰেণী বিভাজনৰ যিটো ভিত্তি সেইটো এটা অতি মজাৰ বিষয়। চাওকচোন, উদ্ভিদসমূহক আমি মূলতঃ দুটা ভাগত ভাগ কৰিম। প্ৰথমতে তাৰে এটা ভাগ হৈছে যিবোৰ উদ্ভিদৰ দেহ পৃথক অংশত বিভক্ত কৰিব নোৱাৰি, সেইবোৰ হৈছে সমাংগী উদ্ভিদ। আমি তাৰ উদাহৰণ শেলাই পালোঁ। আনটো ভাগত আছে যিবোৰ উদ্ভিদৰ দেহ বিভিন্ন অংশত বিভক্ত কৰিব পাৰি। আকৌ যিবোৰ উদ্ভিদৰ দেহ বিভিন্ন অংশত ভাগ কৰিব পাৰি তাক পুনৰাই দুভাগত ভাগ কৰিব পাৰি। তাৰে এভাগ হৈছে যিবোৰ উদ্ভিদত সংবহন কলা নাথাকে। আমি তাৰ উদাহৰণ পালোঁ মছজাতীয় উদ্ভিদ। আকৌ আনটো ভাগত থাকে যিবোৰ উদ্ভিদত সংবহন কলা থাকে। যিবোৰ উদ্ভিদত সংবহন কলা থাকে সেই উদ্ভিদবোৰক পুনৰে আকৌ আমি দুটা ভাগত ভাগ কৰিলোঁ। তাৰে এটা ভাগ হৈছে যিবোৰ উদ্ভিদে বীজ ধাৰণ নকৰে। আমি তাৰ উদাহৰণ পালোঁ ঢেকীয়াজাতীয় উদ্ভিদ। অন্যটো ভাগত আছে যিবোৰ উদ্ভিদে বীজ ধাৰণ কৰে। যিবোৰ উদ্ভিদে বীজ ধাৰণ কৰে সেই উদ্ভিদসমূহক পুনৰাই আমি আকৌ দুটা ভাগত ভাগ কৰিম। যিবোৰ উদ্ভিদৰ বীজ নগ্ন অৱস্থাত থাকে সেইবোৰ নগ্নভোজী উদ্ভিদ। আমি তাৰ উদাহৰণ দেখিলোঁ। অন্যহাতে যিবোৰ উদ্ভিদৰ বীজ আবৃত হৈ থাকে সেইবোৰ গুপ্তবীজী উদ্ভিদ। আকৌ গুপ্তবীজী উদ্ভিদক পুনৰাই দুটা ভাগত ভাগ কৰিব পাৰি। সেইটো হৈছে যিবোৰ উদ্ভিদৰ বীজপত্ৰ দুখন থাকে সেইবোৰ হৈছে দ্বিবীজপত্ৰী উদ্ভিদ, আৰু যিবোৰ উদ্ভিদৰ বীজপত্ৰ এখন থাকে সেইবোৰ হৈছে একবীজপত্ৰী উদ্ভিদ। এনেদৰে আমি গোটেই উদ্ভিদসমূহক আমি বিভিন্ন ভাগত ভাগ কৰিলোঁ আৰু প্ৰতি ভাগৰে আমি বৈশিষ্ট্যসমূহ দেখিলোঁ আৰু সকলোতে আমি এটা সুন্দৰভাৱে বিশ্লেষণ কৰিব পৰা সুবিধা পালোঁ। এই এনিমেশ্যনখন ইয়াতে সামৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আকৌ আহি আছোঁ। আজিলৈ আহক।